নলবাৰী চহৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আনটো পাৰত যিখন বৰধানতলী নামৰ গাঁও আছে সেই গাঁওখনত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই গাঁওখনত প্ৰায় ২০০টা পৰিয়ালে বসবাস কৰি আহিছে কিন্তু যিটো পথৰ আচলতে পথটো যিটো তেওঁলোকৰ মূল পথ সেই মূল পথটোৰ দুৰৱস্থা দেখিলে আপোনালোকৰ হয়তো চকু কপালত উঠিব। মই বৰ্তমান এই পথটোৰ যি পৰিৱেশটো পোনপ্ৰথমে মই দেখুৱাই লৈছোঁ। যথেষ্ট লোক আছে, এই লোকসকল তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। কোনো ধৰণৰ কিন্তু চৰকাৰীভাৱে এই পথটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই। বিগত সময়ছোৱাত যিগৰাকী আচলতে প্ৰাক্তন বিধায়ক আছিল তেওঁকো অৱগত কৰিছিলে এই লোকসকলে, তেওঁক জনাইছিলে, কিন্তু তাৰপিছতো তেওঁ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা আচলতে গ্ৰহণ নকৰাৰ আচলতে অভিযোগ উত্থাপিত হৈছে। যথেষ্ট লোক আছে, মই বেছি দীঘলীয়া নকৰোঁ। মই দাদা পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে যোৱা বছৰ বিগত সময়ছোৱাত আপোনালোকে বিধায়কগৰাকীক আবেদন কৰিছিলে, কি জনাইছিলে? আমি ৰাস্তাটোৰ কাৰণে তাকে আমি মহিলা কমিটিকো খেদ দিছিলোঁ। তেখেতে কয় হ'ব বুলি কয়। তাৰপৰা এই জয়ন্ত মল্লা তোমাৰ কংগ্ৰেছৰ দিনত থকাৰ পৰাই তেখেতক কৈ আছোঁ, তেতিয়াও নহ'ল। তাৰপৰা এতিয়াতো বিজেপিকে গ'ল তেখেত। ইয়াত বিজেপিক যাওঁতে তেখেতে কৈছে মোকতো ভোট দিয়া নাই আপোনালোকে, যদি মোক ভোট দিলা হয় তেতিয়াহ'লে ৰাস্তা হ'লা হয়, কোনো ভোটে দিয়া নাই। সেনেকৈ যোৱাৰ পিছত ক'ব হ'ব যোৱা ৰাস্তাটো। প্ৰাক্তন বিধায়কগৰাকীয়ে কি কৈছিলে? অশোক শৰ্মা তেখেতে কৈছে মোক ভোট দিছিলে যি ৰাস্তাটো হ'ব, আমি ভোট দিয়াৰ কাৰণে ৰাস্তাটো হোৱা নাই। তেখেতে সেনেকৈ কয় হ'ব আমি কৰি দিম, দেৰি হ'ব, সেইগিলাখান কয়। বেছি চকু মিলি নাচাওঁৱে ৰাস্তাটোৰ দেখি। হয়, মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাম মানে আমাৰ এনেকুৱা অৱস্থা হৈছে, আমি দোকানত যাব নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, বেমাৰী এটা নিব লগা হ'লে আমি দাঙি নিব লাগে, এনেকুৱা অৱস্থা। কেতিয়াবা স্কুলত সপ্তাহ দিন যাব নোৱাৰে, বৰষুণ যেতিয়া হয় এসপ্তাহেদি চলি স্কুলত যাব নোৱাৰে। শিক্ষকে ক'লে কিয় স্কুলত অহা নাই, গোটেই আমাৰ বাটত পানী। এনেকুৱা অৱস্থাত আমি ভুক্তভোগী হ'ব লগা হৈছে, তথাপি চৰকাৰখনে দেখা নাপায়। বৰষুণ মাৰিলে পানী হয়, একাঠো হৈ যায়। মোৰ দুৱাৰমুখ আছে, তাতে বন গজি গৈছে, ইমান ঘাঁহনি হৈছে। এইটো ৰাস্তা নহয়, ঘাঁহনি, এডোখৰ বৰ ডাঙৰ ঘাঁহনি, তাতে আমি বসবাস কৰি আছোঁ। হয় ৰিংকুমণি, মই নিশ্চয়কৈ এটা কথা ক'ব লাগিব। মই ৰূপমে যিটো পথৰ আচলতে সেই পৰিৱেশ দেখুৱাব লাগে, আৰু মই এটা কথা নিশ্চয় দৰ্শকসকলৰ গেঠাতে ক'ব লাগিব যে এই যিটো পথ, এই পথটো দুখনকৈ পঞ্চায়তে চুই গৈছে। ৫ নম্বৰ পঞ্চায়ত আৰু ৬ নম্বৰ পঞ্চায়ত, এই দুখনকৈ পঞ্চায়তে চুই যোৱাৰ পিছতো বিগত ১৫টা বা ২০টা বছৰে এই যি পথটো কোনো ধৰণৰ আচলতে মেৰামতিৰো কাম নহ'ল। আৰু এনেধৰণে পানীত প্ৰতি বছৰে, খৰালি মাহতো প্ৰতি বছৰে এনেধৰণে পানীত বুৰ যোৱা এই মুহূৰ্তত পৰিলক্ষিত হয়। আৰু বোকা পানীৰ মাজেৰে এই লোকসকলে যাতায়াত কৰিব লাগে। ৰোগী যদি কিছু লোক বেমাৰ হয় বা ৰোগীৰ চিকিৎসালয়লৈ নিব লগা হয়, তাৰ কোনো পৰিৱেশ নাই। হয়তো কোলাত, হয়তো কোনোবা ঠেলাত তেনেকুৱাকৈ নিব লগা এক পৰিৱেশৰ ইয়াতে সৃষ্টি হয়। আৰু এনেধৰণৰ বহুতো আচলতে অভিযোগ তেওঁলোকৰ আছে। মই পুনৰবাৰ আৰু এজন লোকৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাব? হয়, মই তাৰমানে যোৱা বাৰিষাত মোৰ দেউতাৰ অসুখ হ'ল, হোৱাতে ইয়াৰ পৰা ২০০ মিটাৰ দূৰলৈকে দাঙি কিনে তাত গাড়ীত উঠাই কিনে গুৱাহাটীলৈ গৈছোঁ। ইমানেই ৰাস্তাটো বেয়া, নিয়াৰ উপায় নাই। তাৰমানে ৰাস্তাটোত আপোনালোকে আবেদন কৰিছিলোঁ আপোনাৰ জয়ন্ত মল্ল বৰুৱাক, তেখেতক আমাৰ ইয়াতে মছজিদ চকতে পাইছিলোঁ। পাওঁতে তেখেতক মানে সুধিলোঁ, কয় যে ছাৰ আমাৰ ৰাস্তাটো অকণমান আপুনি চাই লওক। তাৰপিছত তেখেতে কৈছে আমি পিছত আহিম সেনেকৈ কৈ পেলাই নাহে। ইলেকশ্যনৰ সময়ত আহে, তাৰপিছত আৰু নাহে। প্ৰতিশ্ৰুতি কেনেধৰণে দিয়ে? প্ৰতিশ্ৰুতি ইলেকশ্যনৰ আগত ভালেই দিয়ে, আৰু মানে যাৰ যি অসুবিধা আছে গোটেইখিনি মানে সুবিধা কৰিম বুলি কৈ দিয়ে। তাৰপিছত আৰু ইলেকশ্যনৰ পিছত আৰু নাহে। ইয়াতে যথেষ্ট আচলতে ছাত্ৰ ছাত্ৰীও আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, তোমাৰ ওচৰলৈ আহিছোঁ। ছাত্ৰ ছাত্ৰী যথেষ্ট আছে ইয়াতে, তেওঁলোকৰ অসুবিধাবিলাক কেনেকুৱা? অসুবিধা মানে এতিয়া আমি ৰাস্তাত ওলাই আহিবও ভয় লাগে, তাৰমানে বোকা পানীৰ কাৰণে পৰিবও ভয় লাগে, সেইকাৰণে ঘৰৰ ভিতৰতে সোমাই থাকোঁ। আৰু বেছিভাগ স্কুল ক্ষতি হৈ যায়, যাব পৰা নাযায়, সেইবিলাকৰ কাৰণে। হয় ৰিংকুমণি, এনেধৰণৰ আচলতে এই যি লোকসকল আজি এনেধৰণৰ প্ৰতিবাদমুখৰ হৈ পৰিছে। তেওঁলোকে ওলাই আহিছে কাৰণ বিভিন্ন সময়ত তেওঁলোকে অভিযোগ উত্থাপন কৰিছে।